শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ মাহ যোৱা পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত পাতিবলৈ আয়োজন কৰা হৈছে। আমি সমিতিয়ে যথাসাধ্যমতে ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিছোঁ। নামঘৰ সংলগ্ন ঘৰসমূহ, চাকি দিয়া ঘৰ, বিভিন্ন জেগাবিলাক আমি চাফ চিকুণ কৰি পেলাই সজাই পৰা তোলা হৈছে। বিদ্যুৎ, স্বাস্থ্য, খোৱাপানী, সংবাদ মাধ্যম, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি সকলোৰে লগত আমি যোগাযোগ কৰিছোঁ যাতে পালনামলৈ অহা ৰাইজে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে সহায় কৰি আমি জাতি কল্যাণৰ কাৰণে পতা যি পালনাম, এই পালনাম সাফল্যমণ্ডিত হওক। এই পালনাম 4 বছৰীয়া 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰ ৰাতি এখন মহাপুৰুষীয়া ভাওনা সামৰি পৰিব। সেয়ে অনাগত দিনত আমি অসমীয়া যে একত্ৰিত হৈ থাকিব লাগিব। সেয়ে গুৰুজনৰ কলা, কৃষ্টি, সংস্কৃতি, নামঘৰ ভেটি আমি জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি আগবঢ়াই লৈ যাব লাগিব। কিন্তু এটা দুখৰ বিষয় আছে লগতে, এই দুখৰ বিষয়টো হ'ল যে 3খন জিলাত যি মহামাৰী বানপানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাইজৰ দুৰ্গতি কৰিলে। প্ৰভু ভগৱন্তই কৃপা মিলক, আগতকৈ তেখেতসকল ভাল ধৰণে আগবাঢ়ি উঠক, শিক্ষা সম্বন্ধত শিক্ষাৰ্থীসকল আগবাঢ়ি যাওক, যাৰ যেনেকৈ দুৰ্গতি হৈছিলে উদ্ধাৰ পাওক, প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ। সেয়ে আমি এই নামঘৰৰ পুঁজিৰ পৰা কেইটামান পইচা মুকলি কৰি পেলাই বানপানী দুৰ্গত ৰাইজৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। তাৰে 4 লাখমান টকা আমি বজাৰ কৰি ৰাইজৰ মাজত বিলাই দিয়া হ'ল আৰু 3 লাখ টকা মুখ্যমন্ত্ৰী পুঁজিলৈ আমি দিয়া হৈছে। আৰু এইটো ক্ষুদ্ৰতম, সেয়েহে আমাৰ যি পাৰোঁ তাত তেনেধৰণে আমি আগবাঢ়ি গৈছোঁ। সেয়েহে আমাৰ দুৰ্গতসকলৰ সোনকালে উদ্ধাৰ হ'বৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আজি সময়ত আমাৰ মাজৰ পৰা গৈ তেখেতসকলৰ বিদ্যা আত্মাৰ সদ্গতি কামনা কৰি প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ আৰু শোক সম্প্ৰত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।